গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ চবৰে ভাল লগতে মোৰো ভাল আজি বনাব লৈছোঁ পায়স লগতে বোলো আপোনালোকক অলপমান ভিডিঅ' কৰি দেখাব এইখিনি জহা চাউল আছিলে ঘৰৰে জহা চাউল আছিলে 2 ঘণ্টামান মই ভিজাই দিছোঁ চাউলটো ভিজাই দিলে মানে পায়সটো পটককৈ হৈ যায় আৰু বেছি টাইম নালাগে আৰু পিনে ড্ৰাই ফ্ৰুটছ কেশৰ আৰু আমুল গাখীৰ দি বনাম আজি মানে গৰু গাখীৰ কমকৈ আছিলে সেইকাৰণে ভাবিলোঁ আজি আমুল গাখীৰ দি বনাম সেইকাৰণে গাখীৰখিনি ভালদৰে এতিয়া উতলাই দিম মই ইয়াতে আমুল গাখীৰ ইউজ কৰিছোঁ আৰু লগতে মই পানীও এক গিলাচমান দি দিছোঁ যেটো আমুল গাখীৰটো অলপমান ডাঠ থাকে সেইকাৰণে অকণমান পানী দি দিছোঁ দি কেনে ভালদৰে চাউলখিনি দি ভালদৰে লৰাই দিছোঁ চাউলখিনি সিজি যোৱাৰ পিছত মই তেজপাত দিবলৈ পাহৰি গৈছিলোঁ কিন্তু দেৰিকৈ তেজপাতটো দিলোঁ গাখীৰখিনি উতলি থাকোঁতে তেজপাত দিব লাগে তেতিয়া গোন্ধটো ধুনীয়া হয় আৰু অলপমান চাউলটো সিজাৰ পিছত মই 2 কাপ দিছোঁ চেনিখিনি দি ভালদৰে উতলিব দিছোঁ আৰু লৰাই আছোঁ যিহেতু তলত লাগি নাযায় আৰু ভালদৰে পায়স বনালে মানে তলত লাগি যাব চান্স থাকে যিহেতু ষ্টিলৰ বাচনত মই বনাইছোঁ সেইকাৰণে লাগিও যাব পাৰে আৰু এইখিনি কেশৰ আছিলে কেশৰখিনি মই বইল কৰিব লাগিছিলে বইল কৰি কেনে পুৰা কালাৰটো আনিব লাগিছিলে কিন্তু ইমান সময় নাছিলে কাৰণে গৰম গাখীৰতে কেশৰ দি দিছোঁ আৰু এইপিনে দি দিছোঁ এলাইচি দি ধুনীয়াকৈ লৰাই দিছোঁ আৰু এইপিনে কেশৰ যে ভিজাই দিছিলোঁ কাপটোত এই কেশৰখিনি দি ভালদৰে লৰাই দিছোঁ আৰু এতিয়া ড্ৰাই ফ্ৰুটছ কেইটামান দি দিছোঁ কাজু কিচমিচ বাদাম এইবোৰ চব দি কেনে ভালদৰে লৰাই দিছোঁ আৰু এই প্ৰায় মোৰ ৰেডি হৈ গ'ল পায়সটো আৰু ওপৰতে মই মেগনেট কৰি দিলোঁ অলপমান কেশৰ কেনেকুৱা লাগিলে ভিডিঅ'টো চাই কমেণ্টত জনাব যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড মোৰ পেজটো যদি ফ'ল' কৰা নাই ফ'ল' কৰি দিব